হয়, আজি আপোনালোকৰ কাছমাৰী আঞ্চলিক শাখাৰ আজি যিখন আপোনালোকৰ কাৰ্যনিৰ্বাহক সভা হ'ল, তাৰ ওপৰত আপোনালোকে ইয়াৰ আগন্তুক কিবা কাৰ্যসূচী লৈছে নেকি? হয়, প্ৰথমতে আপোনাক সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ কাছমাৰী আঞ্চলিক শাখা সাহিত্য সভাৰ তৰফৰ পৰা। আজি আমাৰ যিখন কাৰ্যনিৰ্বাহক সভা আমাৰ টকৌবাৰীৰ সদস্যসকলে আহ্বান কৰিছিল, আমি তাত উপস্থিত হ'লোঁ আৰু ইয়াতে প্ৰস্তাৱ কেইটামান ল'লোঁ। সেইকেইটা প্ৰস্তাৱ হৈছে, প্ৰথম প্ৰস্তাৱটোৱে হৈছে আমাৰ শিল্পী দিৱস। শিল্পী দিৱস এইবাৰ আমি 17 জানুৱাৰী তাৰিখে আমাৰ বামুণ গাঁৱৰ ৰংগমঞ্চৰ সহযোগত ৰংগ নাট্যগোষ্ঠীৰ সহযোগত আমি তাতে এদিনীয়া কাৰ্যসূচী আমি পালন কৰিম আৰু সেইটো এটা প্ৰস্তাৱ। তাৰপিছতে আমাৰ প্ৰাচীৰ পত্ৰিকা 14খন গাঁৱত 14খন আমি প্ৰাচীৰ পত্ৰিকা দিম। তাত আমি উদ্দেশ্যটো হৈছে কি, আমাৰ যুৱকসকলক, যুৱতীসকলক আৰু শিশুসকলক সাহিত্যৰ প্ৰতি যি লিখা তেওঁলোকৰ থাকিব সেইবিলাক আমি তাত প্ৰচাৰ কৰিম। পৰ্যায়ক্ৰমে আমি সেইখিনি কৰি যাম। আৰু আজি এটা বৰ আনন্দৰ কথা হৈছে যে আমাৰ এখন সফল কাৰ্যনিৰ্বাহক হৈছে আৰু এই সফল কাৰ্যনিৰ্বাহখন আমি এইকাৰণে সফল বুলি কৈছোঁ কাৰণ আমি ৰোটেশ্যন কৰাৰ চিন্তা এটা কৰিছিলোঁ যে আমাৰ শাখা সাহিত্য সভাই আমি চিন্তা চৰ্চা কৰি আহিছিলোঁ আৰু প্ৰস্তাৱো লৈছিলোঁ আগতে যে আমি ৰোটেশ্যন ভিত্তিত আমি বিভিন্ন সভা অনুষ্ঠিত কৰিম আৰু টকৌবাৰীত আজি প্ৰথম আমি এই ৰোটেশ্যনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু ইয়াৰ পিছতে আমি বামুণ গাঁৱত কৰিম। ঠিক তেনেকৈ বিভিন্ন ধৰণৰ ঠাইত আমাৰ 14খন গাঁও আছে আমাৰ আঞ্চলিকত, এই 14খন গাঁৱতে আমি এইটো পতাৰ আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজি। আৰু আমাৰ 3জন সদাশয় ব্যক্তিয়ে আমাৰ সাহিত্য সভাৰ সক্ৰিয় সদস্য, তেখেতসকলে আমাক প্ৰাচীৰ পত্ৰিকা 3জনে আগবঢ়াইছে আৰু বাকী সকলোৱে আমি আশা ৰাখিছোঁ বাকী সকলেও পিছত আগবঢ়াব। এইখিনি আমি প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ আজি। হয়, ধন্যবাদ। See